এবিধ ঔষধ সেৱন কৰাৰ পিছতে বৃদ্ধি হ'ব পুৰুষসকলৰ যৌন ক্ষমতা। বৃদ্ধ লোকৰ বাবেও সক্ষম হৈ পৰিব শাৰীৰিক সম্পৰ্ক স্থাপন কৰা। 3 সপ্তাহৰ ভিতৰতে উন্নত হ'ব এজন পুৰুষৰ যৌন ক্ষমতা। পুৰুষসকলৰ বাবে ওলাইছে এনে এক ঔষধ যিয়ে 3 সপ্তাহৰ ভিতৰতে এজন পুৰুষৰ ক্ষমতা উন্নত কৰি তোলে। এই ঔষধ গ্ৰহণৰ পিছত বৃদ্ধ লোকৰ বাবেও সক্ষম হ'ব শাৰীৰিক সম্পৰ্ক স্থাপন কৰা। এই যে ফটোখন দেখিছে এগৰাকী হৈছে ভাৰতৰ এজন আটাইতকৈ বয়সীয়া ব্যক্তি। 110 বছৰীয়া এই ব্যক্তিজন সমৰথ নৰৱাদে। এই ব্যক্তিগৰাকীয়ে 110 বছৰ বয়সত তেওঁ বৃদ্ধ পুৰুষৰ ক্ষমতা উন্নত কৰাৰ বাবে এক পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। সমৰথৰ মতে ইয়াৰ পূৰ্বে তেওঁ 24 বছৰ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত ক্ষমতা লাভ কৰা নাছিল, কিন্তু এই পৰীক্ষাৰ পিছতে তেখেতে যৌন ক্ষমতা লাভ কৰিছে। বিশেষজ্ঞসকলে কৈছে যে বৃদ্ধ বয়সত শাৰীৰিক সম্পৰ্ক যৌৱনৰ বড়িৰ দৰে। যৌন জীৱন স্বাভাৱিক কৰাৰ পিছত সমৰথ নৰৱাদে 150 বছৰ পৰ্যন্তলৈকে জীয়াই থকাৰ পৰিকল্পনা কৰিছে। এলফা পাৱাৰ নামৰ বিশেষ টেবলেটবিধ কেৱল বৃদ্ধসকলেই নহয়, যুৱক যুৱতীসকলেও অৰ্ডাৰ দিয়া আৰম্ভ কৰিছে, কিয়নো এলফা পাৱাৰে যৌনতাক এক নতুন স্তৰলৈ লৈ যায়। বিশেষজ্ঞসকলে জানিবলৈ দিয়া অনুসৰি প্ৰথম দিনটোতে এলফা পাৱাৰে এক বৃহৎ চাহিদাৰ সৃষ্টি কৰিছিল, যাৰ ফলস্বৰূপে নিৰ্মাতা ভাৰতীয় ইউৰোলজি কেন্দ্ৰৰ দাবী অনুসৰি এই টেবলেটবিধ 1 সপ্তাহৰ ভিতৰতে শেষ হৈ পৰিব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।